হতাশ তেনেকৈ মানে আমি বহুত ক্ষেত্ৰত নাভাবোৱে নহয় জানো মানে হয় এনেকুৱা ক্ষেত্ৰতো যে হ'ব পাৰে হতাশা আমি সদায় মানে মই আগতেও কৈছো যে এনেই মনে মনে বহি থকা বা ছেপাৰেটলি বহি থকা বা অলপ মনটো বেয়া কৰাকে আমি হতাশা বুলি ভাবো কিন্তু বহু হয় হয় কাৰণ আছে আৰু নিজৰ ছেক্সুৱেল আইডেন্টিটিৰ ক্ষেত্ৰত মানে যুদ্ধ কৰিবৰ কাৰণে ষ্ট্ৰেংথ লাগিব এণ্ড তাৰ কাৰণে আমি আপোনাক কংগ্ৰেচুলেট কৰিছো আপুনি বহুখিনি থেংক আগুৱাই ইউ আহিছে আৰু অন্য লোককো আপুনি এনেকে আগুৱাই নিব বুলি আশা কৰিলো ধন্যবাদ আমি আগবাঢ়িছো নেক্সট স্পিকাৰলৈ পেনেলিষ্ট নৱনীতা ভট্টাচাৰ্য শুনি হেল্ল' আছে মেডাম everybody আপুনি য়েছ শুনি আছো কোৱা হয় হয় চ' সময়ৰ সৈতে আমাৰ লিভিং ষ্টাইলবোৰো সলনি হৈ গৈছে য'ত আমি প্ৰপাৰ ডায়েট এটা খুবেই জৰুৰী আৰু আমি জানো যে ডায়েট এণ্ড মেণ্টেল হেল্থ আমাৰ যেনেকে শৰীৰক গোটেই আমাৰ মাইণ্ড ইজ এ পাৰ্ট অফ আৱাৰ বডি চ' আমাৰ মেণ্টেল হেল্থ আৰু ডায়েট এটা ঘনিষ্ঠ সম্পৰ্ক আছে বুলি ভাবো চ' এজ এ চিনিয়ৰ ডাইটিচিয়ান ফ্ৰম হেল্থ চিটি হস্পিটেল গুৱাহাটী আপুনি জনাব নেকি কোনবোৰ খাদ্য এণ্টি ডিপ্ৰেছেণ্ট বা হেপী ফুড বুলি আমি ক'ব পাৰো যাক খালে আমাৰ মানে অলপ মেণ্টেল মাইণ্ড বা হেল্থ ঠিকে থাকে আৰু কোনবোৰ ফুডে আমাক হাৰ্ম কৰিব পাৰে বা যাক আমি এভইড কৰিব লাগে থেংক ইউ কংকনা তুমি বহুত ধুনীয়া কুৱেশ্যন সুধিছা য়েছ আই এগ্ৰী মাইণ্ড আৰু ফুড go hand in hand so actually ডিপ্ৰেশ্যনত কেনেকে হয় কি হয় সেইবোৰতো গম পালে but how it is related to food সেইটোৰ বিষয়ে মই ক'ব বিচাৰিছো one of the most overlooked aspect of mental health is nutrition so food plays a significant role in our physical mental and our emotional health so যেতিয়া ডিপ্ৰেশ্যনত আমি ভাবো যে ডিপ্ৰেশ্যন হৈছে বা এনেকুৱা so it is very necessary to choose the right food এতিয়া ৰাইট ফুডছ বুলি ক'লে কি ধৰণৰ ফুডছ খালে ডিপ্ৰেশ্যনৰ চিমটমছ ৰিডিউচ হয় লাইক ফাৰ্ষ্টতে ৰ ফুডছ এণ্ড ভেজিটেবলছ ছাচ এজ আপোনাৰ ফ্ৰুটছ এণ্ড ভেজিটেবলছ সেইবিলাক ষ্টাডিত শ্ব'ন কৰিছে কি বেছিকৈ ৰ ফুডছ এণ্ড ভেজিটেবলছ খালে আমাৰ ডিপ্ৰেশ্যনৰ চিমটমছ ৰিডিউচ হয় বিকজ অফ এণ্টি অক্সিডেণ্ট প্ৰেজেণ্ট ইন ইট চ' এণ্টি অক্সিডেণ্ট ইজ ৰেচপনচিবল টু ইমপ্ৰুভছ আৱাৰ মুড এণ্ড ছেকেণ্ড ডাৰ্ক চকলেট মোৰ এটা নিজৰ এক্সপিৰিয়েঞ্চ কম whenever my anxiety level বাঢ়ে তেতিয়া I more of tend to eat chocolates বা আইচক্ৰীমছ বা তেনেকুৱা ধৰণৰ ফুড মিঠা বস্তু বেছিকেলি মই খাব বিচাৰো চ' তেতিয়া তেনেকুৱা আই থিংক বহুত মানুহৰ লগত হয় মোৰ এইটো পাৰ্চনেল এক্সপিৰিয়েঞ্চ কৈছো সেই টাইমত যদি আপোনালোকে ভাবে যে ডাৰ্ক চকলেটটো একচুৱেলি ডাৰ্ক চকলেট খাব লাগে ৰেডাৰ দেন হেভিং মিল্ক চকলেটছ বা অন্য চকলেট ডাৰ্ক চকলেটছত এটা কম্পনেণ্ট পায় সেইটো কয় ফ্লেভনইডছ Flavonoids is a plant-based antioxidant which again helps to improve our mood. So যেতিয়া আপোনাৰ মানে এনেকুৱা low feel কৰে বা anxiety level বাঢ়ে instead of having sugary food items try to have dark chocolate যেতিয়া available আছে আমুলৰ খাব পাৰে সেইটো then food contain omega-3 fatty acid generally আমি সবেই জানো যে omega-3 fatty acid is helpful for cardiovascular diseases but it also helps in our mental health. How? The like omega-3 fatty acid supports our brain functions. So, কি ধৰণৰ food contains omega-3 fatty acid? Food যেনেকে oily fish, sea foods, then nuts. Nuts are cashew, Brazil nut, তাৰপিছত walnut is easily available, cashew available সেইটো খাব পাৰো Brazil nuts to চবৰে কাৰণে affordable নহয় then flax seeds yes seeds also it's very essential nowadays to have seeds every day a handful of seed আপোনালোকে যদি ভাত খোৱাৰ পিছত বা লাঞ্চ বা ডিনাৰৰ পিছত খাই it is very helpful in our physical as well as mental health different types of seeds like flax seed chia seeds তাৰপিছত pumpkin seeds আৰু sesame seeds সেইবোৰ তাৰপিছত potassium rich food is also helpful in reducing the symptoms of stress and anxiety level. Potassium rich food such as green leafy vegetables, then banana,
coconut water, these are the foods that are rich in potassium, so এইবোৰ খাব পাৰে। Banana, yes, banana কোৱা হয় it's a superfood because banana contains a nutrient basically that is called tryptophan. Tryptophan basically is essential amino acid. It's a form of protein which helps in build serotonin level in our body. What now serotonin কি বস্তু হয়? Serotonin is a neurotransmitter হয় যিটো it is responsible for our mood and behavioral changes in our body. Then এইখিনি হল যিখিনি ফুড হেল্প কৰে ডিপ্ৰেছনৰ লেভেল ৰিডিউস কৰিবলে। কিছুমান এনেকুৱা ফুড আছে যিবিলাকে এলিভেটস কৰে symptoms ডিপ্ৰেছনৰ। সেইবোৰ ফুডস হল sugar can also impact our mood at times. Then refined foods, junk foods কি হয় generally আমাৰ consumption যেটা junk foods বা refined foods খোৱা বাৰে we are tend to put on weight. হেতু may be a reason of depression nowadays. সবে মোক মানে বহুত মানুহ মই এনেকে পাও যে মোৰ depression হৈছে because মোৰ বহুত weight gain হৈ আছে day by day. So এটো কেনেকে reduce কৰিব পাৰো হেতু এটা essential point হয়। Then alcohol is known as a depressant. So my suggestion is like limiting whoever is like বহুত বেছি alcohol consume কৰে so আৰু যদি suffer কৰি আছে depression পৰা try to limit your alcohol intake because alcohol triggers anxiety as well as and leads to depression in later life. Then caffeine, 2 to 3 cups of caffeine per day is advisable normally. কেতিয়াবা এনেকুৱা হয় ৰাতি after dinner আমি যদি more caffeine intake কৰো caffeine থাকে আপোনাৰ tea আৰু coffee 2 to 3 ধৰক 5 cups কেতিয়াবা 7 cups কেতিয়াবা এনেকুৱা হয় কি একো মানে ভাত খাই আমি একো কৰিবলে নাই চলো let's have a cup of coffee হেতু কি কৰে আমাৰ টোপনি কম কৰি দিয়ে and that also leads to anxiety. These are the foods. Hello Konkona শুনি আছা নে? Am I audible? I can, yes, you're Hello? audible. You're audible. Okay. Yes, Ekini you're foods audible. will You're audible. these are the foods that aren't helpful for depression. So I like to say our body interacts with food. The food we eat and the choices we make each and every day impacts our body ability to function at its best. So with a punchline, good food, good mood, I like to conclude my topic. Thank you. Thank you so much. Thank you so much for your valuable words. বহুত কেটা comment আহিছে। কিছুমানে কৈছে yes ma'am I can Purobi BP কৈছে yes ma'am I can relate to what you are saying. Even I have and to consume so much of chocolate and junk food when I'm stressed out. Yes, etu hoy. Nijora dekai কৈছে food is related to depression too. First time শুনিলো webinar খন বহুত interesting হৈ গৈছে. So there are many comments. আমি সকলোৰে comments খিনি পঢ়িম. Thank you so much. Now I would like to go to our next panelist, Nagendranath Sharma. আপুনি শুনি আছে? Hello? আপুনি শুনি আছে? Am I audible? Yes, Yes. Okay. So my question is, so আমি সবেই জানো that teaching society, because teacher shows the right path to the student to be a good citizen, and you are a teacher of a teachers training institute, and where you train teachers how to teach. To deal with various psychological aspects of the students in a classroom, আপোনালোকে কেনেকে ট্ৰেইন কৰে টিচাৰ্ছ খিনি? কাৰণ এগৰাকী শিক্ষকে এগৰাকী ছাত্ৰক বা এজন টিচাৰে এগৰাকী ষ্টুডেণ্টক যেনেকুৱা যদি তেওঁক সৰু অৱস্থাতে বা স্কুলিঙৰ সময়তে যদি তেওঁক মানসিকভাৱে বা মেণ্টেলি ষ্ট্ৰং কৰে, তেতিয়াহ'লে যেতিয়া তেওঁ উঠি যাব বা এডাল্ট ষ্টেটত বা তেওঁৰ এডলিচেণ্ট ষ্টেজত প্ৰব্লেম চলভিং কেপাচিটিখিনি
বহুখিনি ছেভ হয় যদি আমি মেণ্টেলি ষ্ট্ৰং কৰোঁ এটা বাচ্চাক। গতিকে তেওঁলোকক ষ্ট্ৰং কৰিব টিচাৰ্ছে, আৰু টিচাৰ্ছক ষ্ট্ৰং কৰে আপোনালোকে, মডিফাই কৰে, ৰিফৰ্ম কৰে আপোনালোকে। গতিকে সেই বিষয়ে আপুনি কি ক'ব বিচাৰিব? হোৱাট ইজ ইউৰ ভিউ অন দেট? থেংক ইউ কংকনা। আপুনি যদি পাৰে আপোনাৰ কেমেৰাটো লংগিটিউডনেলি ল'ব নেকি? Sure. Okay, thank you so much. Okay, firstly, I would like to give some respect to Mridusita Niyok and Mrs. Rumi Sharma, and a big salute to Arpana Chaudhary for sharing her life so boldly, and then our dietitian Navanita Bhattacharya to give us such a beautiful, wonderful tips to maintain our health relating to depression. And also Kankana, you to give me such an opportunity to give my views on this topic like depression. Okay, so firstly, before answer your question, I would like to address some issues. Okay, it's students face actually. ये स्कूल लेवल तक नहीं आया है, पर ये है कि ये बीएड में इस सब्जेक्ट को ऐड किया गया है, और इससे काफ़ी टीचर्स, काफ़ी ट्रेनर्स इसके बारे में समझ रहे हैं। तो मे बी फ्यूचर में उनको जब भी वो कहीं और ज्वाइन करेंगे, या जो ज्वाइन कर चुके हैं ऑलरेडी, जो एम्प्लॉयड हैं, वो इस चीज़ का नॉलेज बहुत अच्छे से रखेंगे, और शायद जो आज आपकी बात सुन रहे थे वो इस टॉपिक को कनेक्ट करेंगे, और फ्यूचर में अगर क्लासरूम में कभी भी किसी को ऐसी कुछ प्रॉब्लम दिखाई दी, अगर ऐसी कुछ प्रॉब्लम सुनाई दी, तो वो ज़रूर हेल्प करेंगे उन स्टूडेंट्स की जो ऐसे सफ़र कर रहे हैं और किसी से हेल्प नहीं ले पा रहे हैं। और इसके अलावा जो भी कुछ प्रॉब्लम्स होती है वो टीचर्स इजीली ऑब्जर्व कर लेता है, शायद थोड़े से मतलब इंटरव्यू या कुछ क्वेश्चन में वो अपनी प्रॉब्लम्स बता देता है, लेकिन क्योंकि इतना कंसर्न टॉपिक है, मतलब कि लोग अपने आप को जल्दी से एक्सप्लोर नहीं करना चाहते, अपनी आइडेंटिटी को नहीं बताना चाहते, वो छुपाते हैं बिकॉज ऑफ आवर सोसाइटी। लेकिन अगर एक टीचर चाहता है तो वो जो अपने स्टूडेंट्स का माइंडसेट चेंज करेगा, और बहुत जल्दी हो सकता है कि लोग इसे बहुत नॉर्मल समझने लग जाए। थैंक यू। Thank you so much for your valuable words. You have said a lot, and it's really helpful for all of us. মই আকৌ এবাৰ নগেন্দ্ৰনাথ শৰ্মাৰ সৈতে যোগাযোগ স্থাপন কৰিব বিচাৰিছোঁ। শুনি আছে? হয় ছাৰ, আপোনাক এটা প্ৰশ্ন, কাৰণ আমি বৰ্তমানলৈ যিমানখিনি কথা ডিছকাছ কৰিলোঁ সকলোবোৰ সমাজৰ লগত জড়িত। গতিকে সমাজৰ আপুনি এগৰাকী দায়বদ্ধ আৰু জ্যেষ্ঠ নাগৰিক। ত' বৰ্তমানলৈকে আমি যিমান বিষয়ে কথা পাতিলোঁ, সকলোকে সমাজ অন্যতম নহ'লেও প্ৰধান কাৰক হিচাপে ধাৰণ কৰা হৈছে হতাশা অৰ্থাৎ ডিপ্ৰেশ্যনৰ ক্ষেত্ৰত, ষ্টুডেণ্টৰ ক্ষেত্ৰত হওক বা LGBT কমিউনিটিৰ ক্ষেত্ৰত হওক। আমি সদায় ভাবোঁ সমাজে কি ভাবিব, অৰ্থাৎ হোৱাট ছ'চাইটি উইল থিংক এবাউট মি। গতিকে ই হৈ পৰিছে এটা ডাঙৰ প্ৰশ্ন। কিন্তু মোৰ প্ৰশ্নটো যে সমাজে সঁচাকৈ ভাবেনে, আৰু বা আপুনি কি ভাবে সমাজৰ কথা ভাবি আমাৰ সুখ শান্তিবোৰ ছেক্ৰিফাইচ আৰু কম্প্ৰমাইজ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য? থেংক ইউ কংকনা। মই কথাটো গোটেই বক্তাসকলৰ কথাবিলাক শুনিলোঁ, বিভিন্ন টপিকত কৈছে, এটা টপিকতে সকলোৱে ব্যস্ত আছে যদিও তেখেতসকলে যিবিলাকত এক্সপাৰ্ট, সেই এক্সপাৰ্ট হিচাপেই কৈ আছে। কিন্তু মই এতিয়া সমাজৰ এজন নাগৰিক হিচাপে, বয়োজ্যেষ্ঠ নাগৰিক হিচাপে যিখিনি ক'ব বিচাৰিছোঁ, মই ক'ব বিচাৰিছোঁ এই হতাশাটো
প্ৰত্যেকজনৰে আছে। এটা সৰু বাচ্চা মানে 6-7 বছৰীয়া বাচ্চা এটাৰ পৰা বয়োজ্যেষ্ঠ 80-70 বছৰ বয়সৰ মানুহলৈকে হতাশাত ভোগে, কিবা নহয় কিবা কাৰণত, কেতিয়াবা হতাশাত ভোগে। আৰু এতিয়া এটা উদাহৰণ হৈছে কৰোণা বেমাৰটোত এতিয়া বহুতে হতাশাতে ভুগিছে, প্ৰত্যেকজন মানুহ ভুগিছে। তাতে মানে 100% মানুহে গোটেই কৰোণাৰ কাৰণে হতাশাত ভুগিছে। কিন্তু পাৰ্টিকুলাৰ যি হতাশাৰ কথা ইয়াত আলোচনা কৰা হৈছে, তাত দেখা গৈছে হতাশাটো আহে কিয়, সেই কাৰকটো জানিব লাগিব। আৰু সমাজে এই কাৰকৰ কাৰণে কিমান ধৰণে চিন্তা কৰে। সমাজ ব্যৱস্থা, আমাৰ সমাজ ব্যৱস্থাখন এনেকুৱা এটা ব্যৱস্থা হৈ পৰিছে, বৰ্তমান অতীতৰ কথা নকওঁ, বৰ্তমান যিটো সমাজ ব্যৱস্থা ইয়াত পৰিয়াল কেন্দ্ৰিক ভোগবাদ এইবিলাকৰ কাৰণে বহুতক হতাশাত ভোগা দেখা যায়। মই ক'ব বিচাৰিছো এনেকুৱা, আৰু হতাশাত মোৰ পৰিয়ালৰ, মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে বা মোৰ পৰিবাৰে হতাশাত ভুগিছে, সেই লক্ষণটো প্ৰথমে ময়ে চাব লাগিব বা অনুমান কৰিব, তেওঁৰ প্ৰকৃত মানে নেচাৰটো পৰিৱৰ্তন হৈছে নেকি। ডক্তৰ এগৰাকীয়ে কৈছে 14 দিনলৈকে এই পৰিৱৰ্তন এটা দেখা যায়। গতিকে সেই 14 দিনত মই মোৰ পৰিয়ালত হোৱা হতাশাত ভোগা ব্যক্তিজনক মই লক্ষ্য কৰিছো নে কৰা, আৰু যদি মই কৰিছো, প্ৰথমে ময়ে সেইটো নিৰাময় কৰাৰ কাৰণে ঘৰৰ মানুহেই চেষ্টা কৰিব, তাৰ পিছতহে সমাজলৈ যায়। গতিকে এই কথাটো, আৰু এগৰাকী কৈছে বহুতে এই হতাশাটো প্ৰকাশ কৰিব নোখোজে, সেইটো সঁচা কথা। নিজৰ হতাশা নিজেহে জানে, কিহত হতাশা হৈছে সেইটো সমাজে জানিব পৰাৰ অৱস্থা তাত নাথাকে। কিন্তু চাইকেট্ৰিষ্টৰ ওচৰত গ'লেহে তেওঁ ভালমতে মানে ক'বও নোখোজে, এজন চাইকেট্ৰিষ্টৰ ওচৰত গৈ ফ্ৰীলি ক'বও নোখোজে, তেনেধৰণে ডক্টৰগৰাকীয়ে এটা উল্লেখ কৰিছে। গতিকে এইবিলাকৰ পৰা যায় যে সমাজৰ দায়বদ্ধতা আছে, আৰু দায়বদ্ধতা মানে প্ৰথমে ঘৰখনৰহে দায়বদ্ধতা। ঘৰখনত যদি এটা ভাল পৰিৱেশ থাকে, সুস্থ পৰিৱেশ থাকে, তেতিয়াহ'লে অট'মেটিক সমাজখন সুস্থ হয়। আমি প্ৰথমতে ঘৰখনতে এই কথাবিলাক চিন্তা কৰি চাব লাগিব। নিজৰ ল'ৰা ছোৱালীকেইটা বা ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ, আজিকালি দেখা যায় যে এনেকুৱা ল'ৰা ছোৱালী আছে, মাক দেউতাকক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে, সেইটো এটা মাক দেউতাকৰে হতাশা। মাক দেউতাক হতাশাত ভোগে, নিজৰ ল'ৰাটোৱে ঘৰৰ পৰা বাহিৰ কৰি দিলে। এতিয়া সমাজৰ এই ব্যৱস্থাবিলাক আমূল পৰিৱৰ্তন কৰিব লাগিলে ডেকা উঠি অহা চামে, নতুন প্ৰজন্মই এই চিন্তাধাৰাবিলাকক সদায় নেতিবাচক হিচাপে ল'ব লাগিব। কিন্তু এতিয়া দেখা গৈছে মানে সমাজত এই ধৰণৰ কথাবিলাকেই বেছিকৈ গা কৰি উঠিছে। গতিকে মই এই বিষয়ে ইমান ঠিক ক'ব পৰা নাই বা নাজানো, তথাপিতো মই ক'লো যে ইয়াৰ কাৰণে প্ৰথম ঘৰখন সুস্থ থাকিলে সমাজখন সুস্থ থাকিব, আৰু সমাজে হে চাব পাৰিব চব। মই এইখিনিয়ে ক'লো, মই ভুল ভ্ৰান্তি হ'বও পাৰে। ধন্যবাদ ছাৰ, আপুনি খুব ধুনীয়াকে কথাখিনি ক'লে, এইটো সঁচা কথা। সকলোখিনি প্ৰথমতে ঘৰখনত হয়, তাৰ পিছতহে সমাজখন আহে, আৰু সমাজৰ পিছতহে দেশখন আহে। ধন্যবাদ ছাৰ।